Hello students, welcome to your favorite channel English Learning Assam. Today I start the chapter analysis of this chapter Kurk, which is written by Lokesh Abrul, class 10 English first flight. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত তোমালোকৰ ইংৰাজী টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ কুৰ্ক চেপ্টাৰটিৰ অসমীয়াত ভাঙনিসহ চেপ্টাৰ আলোচনা কৰিম। ইতিমধ্যে মই এই চেপ্টাৰৰ এটা ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিছোঁ। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'টো চোৱা নাই বা পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ তোমালোকে সেই ভিডিঅ'টো পোনপ্ৰথমতে চাই ল'বা, কিয়নো সেই ভিডিঅ'টো চালেহে এই ভিডিঅ'টো বুজিব পাৰিবা। আৰু এইখিনিতে কৈ থৈ দিওঁ যে এই ভিডিঅ'টো শেষ হোৱাৰ লগে লগে মই তোমালোকৰ আগত 65টা MCQ আলোচনা কৰিম। গতিকে তোমালোকে সেই 65টা MCQ চাবা বুলি আশা ৰাখিছোঁ। আৰু 65টা MCQ শেষ হোৱাৰ লগে লগে মই তোমালোকৰ আগত তোমালোকৰ অহা পৰীক্ষাসমূহত অহাৰ সম্ভাৱনা থকা শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। গতিকে পলম নকৰি বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কুৰ্গৰ পাৰ্ট 2ৰ মই পেৰাগ্ৰাফ 5ৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'ৰ লেখীয়াকৈ মই পোনপ্ৰথমতে তোমালোকে এই চেপ্টাৰৰ পেৰা 5ৰ পোনপ্ৰথমতে কঠিন শব্দৰ অৰ্থসমূহ বহুত ইংলিছ আৰু অসমীয়া মিডিয়ামত আলোচনা কৰিছোঁ। তোমালোকে পোনপ্ৰথমতে এই পেৰাগ্ৰাফ 5ৰ কঠিন শব্দৰ অৰ্থখিনি নোট ডাউন কৰি ল'ব লাগিব, আৰু তাৰপিছত তোমালোকে টেক্সট বুকখন উলিয়াই মোৰ লগে লগে পঢ়ি যাব লাগিব। এইখিনি আছিলে পেৰাগ্ৰাফ 5ৰ কঠিন শব্দৰ ইংৰাজী আৰু অসমীয়াত অৰ্থ। নিশ্চয় তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি তোমালোকৰ বহীত নোট ডাউন কৰি লৈছে। অ'কে, Paragraph 5. The river Kaveri obtains its water from the hills and forest of Kurk. The river Nodi Kaveri obtains মানে পায় its water এর পানি from the hills and forest of Kurk. কুর্গর পাহাড় আৰু জঙ্গলৰ পৰা হাবি বননিৰ পৰা। The river Kaveri obtains its water from the hills and forest of Kurk. কাবেৰী নদীয়ে ইয়াৰ পানী কুৰ্গৰ পাহাৰ আৰু বনাঞ্চলৰ পৰা পায় বা আহৰণ কৰে। মাছিৰ a large fresh water fish abound in these waters. মাছিৰ a large fresh water fish এটা ডাঙৰ পরিষ্কার পানির মাছ অ্যাবাউন্ড মানে প্রচুর পরিমাণে পোৱা যায় ইন দিস ওয়াটার্স এই পানীবোৰত। এই পানীবোৰত বা এইবোৰ পানীত মাছিৰ নামৰ এটি ডাঙৰ পৰিষ্কাৰ পানীৰ মাছ প্ৰচুৰ পৰিমাণে পোৱা যায়। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেচ while squirrels and the langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. ইয়াতে কি কৈছে চোৱাচোন, কিংফিচাৰ মাছৰোকা চৰাইয়ে ডাইভ মানে ডুব মাৰে ফৰ দেয়াৰ কেচ মানে সিহঁতক ধৰিবলৈ, মানে মাছৰোকা চৰাইয়ে সিহঁতক এই যে মাছিৰক ধৰিবলৈ পানীত ডুব মাৰে। হোৱাইল অন্যহাতে স্কুইৰেলছ মানে কেৰ্কেটুৱা এণ্ড লেংগুৰ্ছ বান্দৰ প্ৰজাতিৰ বা বান্দৰ, এক ধৰণৰ বান্দৰ ড্ৰপ মানে পেলাই দিয়ে পাৰ্চিয়েলি মানে আংশিকভাৱে খোৱা, ইটেন মানে খোৱা ফ্ৰুইট মানে ফলবোৰ ফৰ দ্য মিচিফ মানে তোমাৰ ডেভিল ড্ৰম, তোমালোকে এইটো লিখি ল'ব লাগিব। মিচিফ মানে হ'ল ডেভিল ড্ৰম মানে অনিষ্ট কৰে। মিচিফ কি কৰে? অনিষ্ট কৰে। অফ ইনজয়িং মানে ইনজয় কৰাৰ কাৰণে, দ্য স্প্লাছ মানে হ'ল তোমাৰ পানী ছটিয়াবলৈ এণ্ড দ্য ৰিপল এফেক্ট আৰু পানীৰ ঢৌ বা তৰংগৰ ঘটনাটো চাবলৈ ইন দ্য ক্লিয়াৰ ৱাটাৰ মানে
পৰিষ্কাৰ পানীত। তাৰমানে এইটো অলপ বুজিব লাগিব। কিংফিচাৰ বা মাছৰোকা চৰাইবোৰে কি সিহঁতক ধৰিবলৈ পানীত ডুব মাৰে। অন্যহাতে কেৰ্কেটুৱা আৰু লেংগুৰ প্ৰজাতিৰ বান্দৰে কি সিহঁতে খোৱা ফলবোৰ আংশিকভাৱে খোৱা ফলবোৰ পানীত পেলাই দিয়ে। কিহৰ কাৰণে? অনিষ্ট কৰি পানীত পেলাই দিয়ে, যাতে কি কৰে সিহঁতে এনজয় কৰিব পাৰে। সেই ফলবোৰ পানীত পৰাৰ লগে লগে পানীখিনি কি হয় এই ছটিয়াই, মানে পানীত পৰাৰ লগে লগে আমি জানো নহয়, কোনো এটা বস্তু ওপৰৰ পৰা পানীত পেলাই দিয়াৰ লগে লগে পানীখিনি ওপৰ পিনে উঠে আৰু এটা ঢৌৰ সৃষ্টি হয়। এইখিনি চাই সিহঁতে এই পৰিষ্কাৰ পানীত এইখিনি পেলাই দি সিহঁতে আনন্দ উপভোগ কৰে। তাৰমানে বান্দৰ আৰু এই কেৰ্কেটুৱাই গছৰ ওপৰৰ পৰা এইবোৰ পানীত পেলাই দি পানী যেতিয়া পেলোৱাৰ পিছত পানীটো ছটিয়াই, মানে এইপিনে সিঁচৰিত হৈ যায় আৰু ঢৌৰ সৃষ্টি হয়। এই যিহেতু এই আমেজটো পোৱাৰ কাৰণে সিহঁতে আংশিকভাৱে খোৱা পাৰ্চিয়েলি ইটেন ফ্ৰুইটবোৰ গছৰ ওপৰৰ পৰা পেলাই দি আনন্দ উপভোগ কৰে। নিশ্চয় তোমালোকে বুজি পাইছা। আৰু তোমালোকক কৈ থৈ দিওঁ, এই ইপিনে যিবিলাক মানে মিনিং ইংলিছত দিয়া আছে এইখিনি কিন্তু তোমালোকে জানিব লাগিব। নেক্সট, এলিফেণ্টছ এনজয় বিং বাথ এণ্ড স্ক্ৰেপড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাউথছ। ইন এলিফেণ্টছ মানে হাতীবোৰে কি কৰে? গা ধুই আনন্দ উপভোগ কৰে। এনজয় মানে আনন্দ উপভোগ কৰে। বিং বাথ গা ধুই, এণ্ড স্ক্ৰেপড আৰু ঘৰ্ষণ দিয়ে, ঘঁহে, ইন দ্য ৰিভাৰ নদীত, বাই দেয়াৰ মাউথ সিহঁতৰ মাউথে বা হাতীৰ কি তত্ত্বাৱধায়ক বা মাউথ, আমি অসমীয়াত মাউথ বুলি কওঁ, সিহঁতৰ মাউথে সিহঁতক গা ধুৱায় আৰু গাটো পৰিষ্কাৰ কৰি দিয়ে, ঘঁহি স্ক্ৰাফ্ট মানে ঘৰ্ষণ দি তো গাটো পৰিষ্কাৰ দিয়ে। সেইটো হাতীবিলাকে কি কৰে? সেই কাবেৰী নদীত এনজয় উপভোগ কৰে। দ্য মোষ্ট লেইড বেক ইণ্ডিভিজুৱেল বিকাম কনভাৰ্টছ। দেখা, এইটো হ'ল পেৰাগ্ৰাফ 6। বিফৰ উই ষ্টাৰ্ট দিছ, এট ফাৰ্ষ্ট ইউ লাৰ্ণ দ্য ডিফিকাল্ট ৱৰ্ডছ মিনিং। পোনপ্ৰথমতে তোমালোকে কঠিন শব্দৰ অৰ্থখিনি চাই লোৱা। কঠিন শব্দৰ অৰ্থখিনিৰ পিছত মই তোমালোকৰ আগত পেৰাগ্ৰাফ 6টো অসমীয়াত লাইন বাই লাইন অৰ্থসহ বুজাই দিম। The most laid-back individuals become convert to the life of the high-energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. এইখিনি আগতে পঢ়ি লওঁ, যিহেতু পেজটো চেঞ্জ কৰিব লাগিব। দ্য মোষ্ট লেইড বেক, আটাইতকৈ কি শান্তিপ্ৰিয়, বিশ্ৰাম জাতীয়, ইণ্ডিভিজুৱেল মানে ব্যক্তিয়ে, বিকাম কনভাৰ্টছ, বিকাম মানে হৈ পৰে, পৰিৱৰ্তন কৰে, কনভাৰ্টছ মানে সলনি কৰে, টু দ্য লাইফ সিহঁতৰ জীৱন, অফ হাই এনাৰ্জি এডভেঞ্চাৰ উচ্চ শক্তি সম্পন্ন দুঃসাহসিক কাম, উইথ ৰিভাৰ ৰাফটিং নদীত কি ভোৰেৰে নদীত কি কৰে? ৰিভাৰ ৰাফটিং মানে ভোৰেৰে চলাচল কৰে। কেনয়িং মানে কি সৰু, কেনয়িং তোমালোকৰ ৰাইট ছাইডত অৰ্থখিনি দিয়াই আছে। কেনয়িং মানে সৰু নাৱেৰে পানীত চলাচল কৰে। ৰেফিলিং মানে তোমাৰ ৰছীৰ সহায়ত উচ্চ শিখৰৰ পৰা তললৈ নামা, এইটো ৰেফিলিং। ৰক ক্লাইম্বিং মানে পৰ্বত বগোৱা, এণ্ড মাউণ্টেইন বাইকিং মানে আৰু পৰ্বতত বাইক চলোৱা। মানে কি কৰে? দ্য মোষ্ট লেইড বেক individual become converts to the life of high energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. তার মানে আটাইতকৈ শান্তিপ্ৰিয় ব্যক্তিয়ে এই ইয়াতে আহি উচ্চ শক্তি সম্পন্ন দুঃসাহসিক যিবিলাক খেলা বা এডভেঞ্চাৰ আছে সেইবিলাকত সিহঁতৰ কি কৰে? জীৱনটো সলনি কৰিব পাৰে। যেনেকুৱা কি কৰে? ৰাফটিং ভোৰেৰে চলোৱা, নদীত যিটো নদী আছে ভোৰেৰে চলায়। কেনয়িং মানে সৰু নাৱেৰে নাও চলাচল কৰা। ৰেফিলিং মানে কি? পৰ্বতৰ উচ্চ শিখৰৰ পৰা নিম্ন শিখৰলৈ ৰছীৰে অহা। ৰক ক্লাইম্বিং মানে কি? পৰ্বত বগোৱা। আৰু
মাউণ্টেইন বাইকিং মানে পাহাৰত বাইক চলোৱা। Numerous walking trails in this region are a favorite with trekkers. Numerous বহুতো walking trails মানে কি খোজ করা পথ, walking trails মানে খোজ করার পথ in this region এই অঞ্চলত are a favorite with trekkers ভ্ৰমণকাৰীবোৰৰ এটা প্ৰিয় ঠাই। মানে এই পৰ্বতত খোজকাঢ়ি থকা ৰাস্তাবিলাকেদি বহুতো থকা খোজকঢ়া ৰাস্তাবিলাকেদি ইয়াত অহা ভ্ৰমণকাৰীবোৰৰ কাৰণে এটা প্ৰিয় কি অঞ্চল। So these are all about the paragraph 5. Now come to the last paragraph, that is last 7 paragraph. পোনপ্ৰথমতে তোমালোকে 7 আৰু 8 paragraphৰ অৰ্থখিনি একেলগে দি দিম, তোমালোকে চাই লোৱা। ওকে, তোমালোকে এইটো paragraph 7 মই যেহেতু কৈছোঁ দুটা paragraph একেলগে দি দিওঁ। Paragraph 8. Okay. Birds, bees, and butterflies are there to give you company. তাতে চৰাই চিৰিকটি, মৌমাখি আৰু পখিলাবোৰে তোমাৰ কি দিব? আর দেয়ার তাত তোমাক কি দিব? টু গিভ ইউ কোম্পানি, তোমার সঙ্গী বা সংগ দিব। তাৰ মানে কি তাত গ'লে তোমালোকে বাৰ্ডছ চৰাই চিৰিকটিবোৰ, তাৰপিছত মৌমাখি আৰু যিবিলাক বাটাৰফ্লাই আছে সেইখিনি তোমাৰ লগে লগে তাতে পাহাৰত বা কুৰ্গৰ যিটো বনাঞ্চলত যদি তোমালোকে খোজ কাঢ়া সিহঁতে তোমাৰ সংগী হ'ব। মেকাউছ, মালাবাৰ স্কুৱাইৰেলছ, ল্যাঙ্গুৰ্ছ এণ্ড সিলিণ্ডাৰ লৰিজ কিপ এ ওয়াচফুল আই ফ্ৰম দ্য ট্ৰি ক্যানপি। দেখা ইয়াতে ভাল এটা মেকাও এক ধৰণৰ প্ৰাণী, মালাবাৰ স্কুৱেৰেলছ মালাবাৰ যিটো কেৰ্কেটুৱা আছে, আৰু লেংগুৰ্ছ বান্দৰ শ্ৰেণীৰ, আৰু সিলিণ্ডাৰ লৰিজ, আৰু এই সিলিণ্ডাৰ লৰিজবিলাকে তোমাৰ কি দিব? যে সিলিণ্ডাৰ মানে এবিধ ভদ্ৰ প্ৰাণী, বান্দৰ প্ৰজাতিৰ এটা প্ৰাণী সিলিণ্ডাৰ লৰিজ, ইহঁতে তোমাক কি দিব? ৱাচ কিপ ৰাখিব, এই ৱাচফুল মানে দৃষ্টি, আই মানে চকু, ফ্ৰম দ্য ট্ৰি ক্যানপি মানে গছৰ ওপৰৰ পৰা। তাৰমানে যেতিয়া তুমি এই জংঘলৰ মাজেৰে খোজকাঢ়িবা, পখিলা, বাৰ্ড আৰু বীজবিলাকে তোমাৰ সংগ দিব, ঠিক তেনেকৈ ওপৰৰ পৰা, গছৰ ওপৰৰ পৰা, ক্যানপি মানে ওপৰৰ পৰা, গছৰ ওপৰৰ পৰা এই মেকাউছ, মালাবাৰ স্কুৱাৰেলছ, ল্যাঙ্গুৰ্ছ আৰু এই সিলিণ্ডাৰ লৰিজেও তোমাৰ ওপৰত সতৰ্কমূলক দৃষ্টি ৰাখিব। I do, however, prefer to step aside for the wild elephants. I do, মই কওঁ, however, যিকি নহওক, prefer মানে শ্ৰেষ্ঠ, প্ৰিফাৰ দিব লাগিব, টু ষ্টেপ এছাইড মানে আঁতৰত থাকিবলৈ, ফৰ ৱাইল্ড এলিফেণ্ট মানে সেই বনৰীয়া হাতীৰ পৰা মই তোমালোকক বা মই কওঁ যে যিকি নহওক আমি কিন্তু এটা সতৰ্কতা থাকিব লাগিব। এটা ভাল উপায় হ'ল কি বনৰীয়া হাতীৰ পৰা আঁতৰত থকাটো। চ' দিছ ইজ অল এবাউট দি paragraph 7. The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Kurg. The climb মানে বগৰাটো to the Brahmagiri Hills ব্ৰহ্মগিৰি পাহাৰলৈ, brings লৈ আহিব, ইউ মানে তোমালৈ, into a panoramic view মানে এটা বিস্তৃত দৃশ্য of the entire সম্পূৰ্ণ মিষ্টি মানে কুলিমাই ল্যান্ডস্কেপ মানে দৃশ্য of the কুৰ্গৰ। তোমাৰ ব্ৰহ্মগিৰি কি কৈছে? দ্য ক্লাইম্ব to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Kurg. তুমি যদি কি কৰা যে ব্ৰহ্মগিৰি পৰ্বতত যদি আমি কি বগৰো বা উঠিলে তেতিয়াহ'লে আমি সেই কুৰ্গৰ কি কুলিময় সমগ্ৰ কুৰ্গৰ কুলিময় দৃশ্যটো, বিস্তৃত দৃশ্যটো তাৰ পৰা কিন্তু
দেখা যাব মানে সুন্দৰ যিটো কুৰ্গৰ দৃশ্য সম্পূৰ্ণ কুৰ্গৰ টাউন বা কুৰ্গৰ এৰিয়াটো সেই ব্ৰহ্মগিৰি পৰ্বতৰ ওপৰত বা পাহাৰৰ ওপৰত উঠিলে আমি দেখা পাম A walk across the rope bridge leads to the 64 acres island of Nisargadama. A walk across এটা খোজ করা across the rope bridge ব্রিজের উপরেদি যদি খোজকাঢ়ি পাৰ হও লিষ্ট যিটো লিডছ মানে এইটো জানা তোমালোকে লিডছ মানে যিটো তোমাক পথ প্ৰদৰ্শক হিচাপে দেখাব টু দ্য 64 একৰ আইলেণ্ডছ অফ নিচাৰগাদামা সেই দ্বীপটোৰ 64 একৰ ঠাইখিনি তাৰ পৰা তোমালোকে কি দেখিব পাৰিবা মানে ৰছী ব্ৰিজত উঠিলে আমি নিচাৰগাদামা দ্বীপটোৰ যে 64 একৰৰ নিচাৰগাদামা দ্বীপটোৰ সম্পূৰ্ণ দৃশ্যটো তাৰ পৰা আমি দেখিব পাৰিম ৰানিং into Buddhist monks from the India's largest Tibetan settlement at nearby Bailakuppe is a bonus. তাৰপিছত কি কৈছে যে running into the Buddhist monk from India's largest Tibetan settlement ভাৰতৰ আটাইতকৈ বেছি তিব্বেতীয় বসতিস্থান থকা বুদ্ধৰ সন্ন্যাস বা সাধুবোৰক এট নিয়াৰ বাই বাইলাকুপে মানে বাইলাকুপৰ ওচৰত ইছে বনাছ সেইখিনিও কি অতিৰিক্তভাৱে আমি দেখা পাম যদি আমি সেই ব্ৰহ্মগিৰি হিলছত ওপৰত উঠো ক্লাইম্ব কৰোঁ তেতিয়াহ'লে আমি আৰু ৰছীৰে যদি এই ওপৰৰ পৰা তললৈ নামো তেতিয়াহ'লে নিচাৰগাদামা আৰু সেই বাইলাকুপে য'ত নেকি বুদ্ধিষ্ট মনবিলাকে বসতি স্থাপন কৰিছে ভাৰতৰ আটাইতকৈ বেছি বুদ্ধিষ্ট মন তাতে আছে সেইখিনি তাৰ পৰা আমি দেখা পাম The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by the visitors searching for the heart and soul of India right here in Kurg. ইয়াতে কোৱা হৈছে যে দ্য মংকছ এই সাধুবোৰ সন্ন্যাসীবোৰে কি কৰে ইন ৰেড ৰঙা অক্ৰি গেৰুৱা এণ্ড য়েল্লো ৰবছ মানে হালধীয়া সেই গাউন পৰিহিত কৰা দেখা পাম আৰু এমংছ দ্য মেনি ছাৰপ্ৰাইজেছ যিখিনি খুব আচৰিত লাগিব বহুতো আচৰিত দিব যে যে ৱেইট অপেক্ষা কৰে টু বি ডিস্কভাৰ্ড মানে আৱিষ্কাৰ কৰিবলৈ বাই ভিজিটৰ্ছ মানে সেই ভিজিটৰবোৰৰ দ্বাৰা চাৰ্জিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল অন্তৰংগভাৱে বিচাৰি থকাটো অফ ইণ্ডিয়া ভাৰতৰ ৰাইট হেয়াৰ ইন কুৰ্গত কি পাম আমি কি যে আমি দৰ্শনাৰ্থীসকলে সেইবোৰ চাবলৈ বিস্ময়েৰে সৰ্বান্তকৰণে অপেক্ষা কৰে আৰু সেইবিলাক এই কুৰ্গতে আছে চ' এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আজিৰ ভিডিঅ'ত মই তোমালোকৰ আগত কুৰ্গৰ বাকী অংশখিনি আলোচনা কৰিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই চেপ্টাৰটি পঢ়িবা কিয়নো চেপ্টাৰটি সৰু আৰু সহজ আৰু এই চেপ্টাৰটিৰ পৰা তোমালোকে অনায়াসে তোমালোকৰ অহা পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াব পাৰিবা এইটো যিহেতু 5 মাৰ্কছ তোমালোকে HSLC এক্সামিনেশ্যনত পাবা তাৰ ভিতৰত 3টা তোমালোকে MCQ পাবা আৰু 2 নম্বৰ এটা কোৱেশ্চন পাবা আৰু কেতিয়াবা তোমালোকৰ ইয়াৰ পৰা এটা চিন পেজেছ দিয়ে গতিকে চিন পেজেছটো পাবলৈও তোমালোকে এই চেপ্টাৰটি পুংখানুপুংখৰূপে পঢ়িব লাগিব যেহেতু চেপ্টাৰটি পুংখানুপুংখৰূপে পঢ়াৰ পিছত তোমালোকে কোৱেশ্চনসমূহ আলোচনা কৰিব বা নিজেই লিখিবলৈ যত্ন কৰিব পাৰিবা যেহেতু ইনসাইড কোৱেশ্চন দিয়ে সেইকাৰণে মই তোমালোকৰ সুবিধা হোৱাকৈ মই চেপ্টাৰটি লাইন বাই লাইন তোমালোকৰ আগত আলোচনা কৰিছোঁ ইয়াতে আৰু তলত আৰু এটা বস্তু তোমালোকে দেখা হাউ টু ৰিচ কুৰ্গ এইখিনিও পঢ়িবা মাদিকেৰি দ্য হেডকোৱাৰ্টাৰ অফ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ইজ দ্য অনলি গেটৱে টু কুৰ্গৰ গেটৱে মানে দুৱাৰমুখটোৱেই হ'ল তোমাৰ মাদিকেৰি হ'ল সেই কুৰ্গ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ সদৰ ঠাই তাতে গ'লে দ্য মিষ্টি হিলছ লাছ ফৰেষ্ট এণ্ড কফি প্লাণ্টেশ্যনছ উইল কাষ্ট এ স্পেল অন ইউ এইটো পাবা তোমালোকে
ৰিচৰ্ট পাবা, কফি ষ্টেট এইবিলাকো থাকিবলৈ তোমালোকে কি ট্ৰুলি কুৰ্গী এক্সপিৰিয়েঞ্চ হৈ যাব। তাৰ তোমালোকে বাই এয়াৰ দি গ'লে ইয়াতে কৈছে নিয়াৰেষ্ট দ্য এয়াৰপৰ্ট অফ মাঙ্গালোৰ 135 কিলোমিটাৰ এণ্ড বেংগালোৰ 260 কিলোমিটাৰ। তোমালোকে সেইটো দি যাব পাৰা। দ্য ফ্লাইটছ টু মাঙ্গালোৰ ফ্ৰম মুম্বাই এণ্ড দি বাংগালোৰ ফৰ আহমেদাবাদ, চেন্নাই, দিল্লী, গোৱা, হায়দৰাবাদ, কোচি, কলকাতা, মুম্বাই এণ্ড পুনে। বাই ৰেল দি তোমালোকে যাব পাৰা। দ্য নিয়াৰেষ্ট ৰেল হেডছ আৰ দ্য মাইসুৰ, মাঙ্গালোৰ এণ্ড হাছন। এণ্ড বাই ৰোডছ দিও তোমালোকে 2 roads are Kurg from the Bangalore, both the almost the same distances 250 to 260 কিলোমিটাৰ। ইয়াতে তোমালোকে কেনেকৈ কুৰ্গত যাব পাৰা সেই বিষয়ে ইয়াতে আলোচনা কৰা হৈছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে ভালকৈ পঢ়া শুনা কৰা, কুৰ্গটো চাবা, এই আশাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।